এয়া চাওক গাইছ, মাকে বাহিৰত আছে, মাতি আছে কাৰণে মই ৰাতি টোপনি মাৰি আছিলোঁ আৰু ইহঁতে দুৱাৰমুখৰ পৰা চাই আছে। এয়া চাওক, মাক আহিছে। এয়া মাকে মাতি আছে, ইহঁতে দুৱাৰমুখৰ পৰা চাই আছে। এতিয়া চাব দেই, মই দৰজাটো খুলি দিম। এতিয়া 11টাই বাজিব, 15 মিনিট আছে। চাওক, মাক আহি কিনে মাতি আছে বাহিৰৰ পৰা। তাৰপিছত ইহঁতে দুৱাৰমুখত বহি চাই আছিলে। মই মাত শুনি বিচনাৰ পৰা নামি আহিলোঁ। নামি আহি খুলি দিলোঁ দৰজাটো। এতিয়া চাওক, যিমানে যি নকওক, মাক মাকে। বাহিৰত গ'লেও ল'ৰা ছোৱালীৰ কাৰণে চিন্তা থাকে মাকৰ। সেইকাৰণে মাকে টাইমত আহি এতিয়া সিহঁতক গাখীৰ খুৱাই আছে। এয়াই হয় মাকৰ মৰম। জীৱ জন্তুৱে হওক বা মানুহেই হওক, জীৱ জন্তু যদি ইমান মৰম কৰে মাক হয়, আৰু মানুহে কিয় নকৰে। চাওকচোন মাকৰ মৰম। মাকে বাহিৰত গৈছিলে খাব, খাই আহি এতিয়া ল'ৰা ছোৱালীৰ কথা মনত পৰিছে, দৌৰি আহিছে। এই ৰাতি 11টা বাজিবৰ হ'ল। এতিয়া শান্তিত শুব মাকে। ল'ৰা ছোৱালীকেইটাক খাব দিছে আৰু নিজে শান্তিত শুইছে। এতিয়া চাওক কিমান মৰম।